CISFৰ ফালৰ পৰা নতুনকৈ ওলাইছে কনষ্টেবলৰ কাৰণে আৰু কনষ্টেবল আৰু ট্ৰেডমেনৰ কাৰণে ওলাইছে 1161টা ভেকেঞ্চি আৰু এই ভেকেঞ্চিকেইটা অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 3 এপ্ৰিল 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ CISFৰ ফালৰ পৰা টোটেল পদ ওলাইছে আপোনালোকৰ 1161টা কনষ্টেবল আৰু ট্ৰেডমেনৰ কাৰণে ওলাইছে পদকেইটা আৰু ইয়াৰে আপোনালোকৰ প্ৰথম পোষ্ট ৱাইজ ভেকেঞ্চিটো ধৰি দিছে কুকৰ কাৰণে ওলাইছে 493টা ক্ৰ'বাৰৰ কাৰণে ওলাইছে 9টা টেইলৰ কাৰণে ওলাইছে 23টা বাৰ্বাৰৰ কাৰণে ওলাইছে 199টা ৱাছমেনৰ কাৰণে ওলাইছে 262টা আৰু চুইপাৰৰ কাৰণে ওলাইছে 152টা পেইণ্টাৰৰ কাৰণে ওলাইছে 2টা কাৰ্পেণ্টাৰৰ কাৰণে ওলাইছে 9টা ইলেক্ট্ৰিচিয়ানৰ কাৰণে ওলাইছে 4টা মালিৰ কাৰণে ওলাইছে 4টা আৰু ৱেল্ডাৰৰ কাৰণে ওলাইছে 1টা আৰু চাৰ্জ কানেক্টৰৰ কাৰণে ওলাইছে 1টা আৰু MP এটেণ্ডেণ্টৰ কাৰণে ওলাইছে 2টা আৰু ইয়াৰ আপোনালোকৰ পে স্কেলো থাকিব 21,700 পৰা 69,100 টকা পৰ্যন্ত আৰু ইয়াৰ শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে এই CISFৰ ফালৰ পৰা ওলোৱা 1161টা পদৰ কাৰণে যদি আপুনি আবেদন কৰিব বিচাৰে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে 18 পৰা 23 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব আৰু OBC সকলে 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব এপ্লিকেশ্যন ফিজটো আপোনালোকে আদাৰ্ছ যোনসকল জেনেৰেল বা OBC হয় তেওঁলোকে দিব লাগিব 100 টকা আৰু SC ST বাকী ফিমেলসকলে এপ্লিকেশ্যনৰ ফিজ নিদিলেও হ'ব আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 5 মাৰ্চ 2025 পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 3 এপ্ৰিল 2025 যদিহে আপোনালোকে CISFৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে আপোনালোকে 5 মাৰ্চৰ পৰা ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে 3 এপ্ৰিললৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব